এইবাৰো যিসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছে নিশ্চয় তেওঁলোকৰ ৰিজাল্ট হ'ব অতি সোনকালে, তেওঁলোকেও ভাল ফলাফল প্ৰদৰ্শন কৰিব পাৰে আমাৰ আশা। যিসকল ছাত্ৰ ছাত্ৰী ছেকেণ্ড ইয়াৰত আছে এসকল ছাত্ৰ ছাত্ৰীও ভাল ফলাফল দেখুৱাব, আমাৰ তেওঁলোকৰ ওপৰত বিশ্বাস আছে। আৰু যিসকল ছাত্ৰ ছাত্ৰী আমাৰ ক্লাছ 9ত নামভৰ্তিকৰণ কৰিছা তোমালোকক ৱেলকাম জনাইছোঁ আমাৰ কলেজলৈ। তোমালোকে এটা গুড ডিচিশ্যন লৈছা আৰু আমি আমাৰ ফালৰ পৰা যিমান পাৰোঁ আমি সহায় কৰি যাম, তোমালোকেও আমাৰ লগত সহযোগিতা কৰিব লাগিব। মই এতিয়া সম্বৰ্ধিত ছাত্ৰ ছাত্ৰীসকলক কিছু কথা ক'ম, সময়ো কম। তোমালোকে মেট্ৰিক পাছ কৰিছা, মেট্ৰিক পাছ কৰাৰ পাছত তোমালোকে কোনোবা ছায়েন্সত যাবা, কোনোবা কমাৰ্চত যাবা, কোনোবা আকৌ আৰ্টছত ল'বা। এনেকুৱা নহয় যে আৰ্টছত পঢ়িলে যে বেকাৰ হৈ যাবা। কথাটো হৈছে তোমালোকে যিকোনো ষ্ট্ৰীমত যোৱা পঢ়িব লাগিব। এতিয়া যদি ছায়েন্সত লৈ যদি তুমি পঢ়া শুনা নকৰা তেতিয়াহ'লে ৰিজাল্ট 0 হৈ যাব, বা আৰ্টছত ল'লেও তুমি এনেকুৱা নহয় যে আৰ্টছত